নমস্কাৰ, মই মহাপ্ৰভা কাশ্যপ। আজি আপোনালোকক মই হিলিঙৰ ওপৰত কথা ক'ম। বহুতে কৈ থাকে এক্সেছ বাৰেই হওক বা হোপনপনয়ে হওক বা এঞ্জেল হিলিঙেই হওক বা ৰেকি হিলিঙেই হওক, হিলিং ল'লে মানুহে চিকিৎসা কৰিব নালাগে। একদম মিছা কথা। এইটো কথাৰ ওপৰত আপোনালোকে কেতিয়াও মান্তি নহ'ব। যিয়ে নহওক, যদি আপুনি শাৰীৰিক অসুস্থতাত ভুগিছে, ডায়েবেটিছে হওক, কেঞ্চাৰে হওক, ষ্টমাহেই হওক, নাইবা ক'ৰবাত হাড় চাৰৰ খুব বিষ হৈছে বা এনেকুৱা ধৰণৰ যিকোনো শাৰীৰিক অসুস্থতা হ'লেই আপোনালোক ডক্টৰৰ কাষ চাপিব প্লিজ। ডক্টৰৰ কাষ চাপিব, পৰীক্ষা কৰিব, ভালকৈ চিকিৎসা কৰিব আৰু সমানুপাতিকভাৱে আপোনালোকে হিলিঙো লৈ থাকিব। যদি সম্ভৱ হিলিঙো লৈ থাকিব। হিলিং ল'লে কি হ'ল, আপোনালোকৰ সেই যে বেমাৰবোৰ কমি 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 আহি থাকিব। চিকিৎসাই কাম দিবলৈ আৰম্ভ কৰিব। ধৰক আপোনাৰ যদি 500 পাৱাৰৰ মেডিচিন লৈছিল বা 1000 পাৱাৰৰ যদি মেডিচিন লৈছে, তেন্তে আপোনাৰ সেই পাৱাৰবোৰ কমি কমি আহি থাকিব আৰু এটা সময়ত আপুনি মেডিচিন নল'লেও হ'ব। আপোনাৰ সম্পূৰ্ণ কাম হৈ যাব। আপুনি বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ আৰম্ভ কৰিব। আপুনি চিকিৎসাও কৰি আছে আৰু এতিয়া হিলিং লৈ আছে। হিলিঙে কি কৰে, মানুহৰ ধৰক মানসিক শান্তিয়ে হওক, সাহস দিয়ে, ধৰক পজিটিভ থিংকিংবোৰ নিগেটিভৰ পৰা আঁতৰাই ৰাখে। মানুহৰ মনটো খুব সুস্থ কৰি ৰাখে হিলিঙৰ থ্ৰুৱেদি। মানুহজন সুস্থ হৈ থাকিলেহে তেখেতৰ যিবোৰ মেডিচিন দিয়ে তেখেতৰ কাম কৰিবলৈ আৰম্ভ কৰিব ন। যদি মানুহজন সি যদি সুস্থ হৈ নাথাকে বা সেই পাৱাৰটো যদি গাত নাথাকে, ইতিবাচক পাৱাৰটো অৰ্থাৎ পজিটিভনেছটো যদি নাথাকে, ঔষধটো খায়ো যদি ভাবে মই মৰিমেই, কাম নাই। ঔষধটো খালে তেখেত মৰিবহে। সেইকাৰণে কিয় কৰিব লাগে জানেনে? ধৰক এজন কেঞ্চাৰ পেচেণ্ট, তেখেতক এইবোৰ হিলিং বহুত প্ৰয়োজন। তেওঁ মনটো ইতিবাচক কৰি ৰাখিবলৈ, পজিটিভনেছ কৰি ৰাখিবলৈ খুব প্ৰয়োজন। আৰু তেওঁ যেতিয়া মেডিচিনবোৰ লৈ কাম কৰিবলৈ আৰম্ভ কৰে, হিলিং দিয়াৰ পাছত সেই মেডিচিনবোৰে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে। মই আপোনালোকক এনেকুৱা কেইবাটাও মিৰাকলছ আছে কৈছোঁ মাজতে। যিগৰাকী কেঞ্চাৰ পেচেণ্টৰ হিলিং কৰা হৈছিল, তেওঁ প্ৰথমতে খুব কান্দোন কুটন কৰিছে। বোলো কান্দিব নাপায়, হয়ে মানুহৰতো, মানুহ জীৱ থাকিলে যিহেতু এনেকুৱা কিবা কিবি হৈ থাকে, বেমাৰ আছে যিহেতু সেইকাৰণে আপুনি কান্দা কুটা নকৰিব। কিন্তু আপুনি ধৰক চিকিৎসা কৰিবই লাগিব, অকল হিলিং ল'লেই নহ'ব। তেওঁ ডক্টৰৰ ওচৰলৈ গ'ল, পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেওঁ মেডিচিন ষ্টাৰ্ট হ'ল। ষ্টাৰ্ট হোৱাৰ পাছত তেওঁ আকৌ পৰীক্ষা বহুত সোনকালে মেডিচিনবোৰ চেঞ্জ কৰি থাকে ন, আপুনি যিহেতু চেলবোৰ খুব সোনকালে বাঢ়ি থাকে। তাৰপিছত তেওঁ নেক্সট বাৰ যেতিয়া গ'ল, তেওঁ বহুত পাৱাৰ মেডিচিন প্ৰথম অৱস্থাত দিয়া গ'ল। তাৰপিছত যেতিয়া ডক্টৰে দেখিছে তেওঁ মেডিচিনে কাম কৰিছে, পাৱাৰটো কমাই দিব লাগে, কমাই দিছে। তাৰপিছত তেওঁ কেমো নিদিয়াকৈ কিন্তু ভাল হ'ল তেখেতৰ। পাৱাৰটো কমাই কমাই তেখেতৰ পাছত খুব সোনকালে তেখেত ৰিকভাৰী কৰিবলৈ আৰম্ভ কৰিলে। মই হিলিং দি আছোঁ, খুব কণ্টিনিউৱাছলি মই হিলিং দিছিলোঁ তেখেতক। তাৰপিছত তেনেকৈ তেওঁ কেমো নিদিয়াকৈ কিন্তু তেওঁ ৰিলিফ পালে আৰু বহুত দিন তেওঁ চিকিৎসা চলিলে। চলাৰ পাছত এই যে পজিটিভনেছ, এই যে হিলিংটো যে লৈ থাকিলে, কোনোদিন তেওঁ মনত এইটো ভাৱ আহিব, আপুনি নিগেটিভ ভাৱ কোনো কাৰণত নানিব। আপোনাৰ মাইণ্ডছেটটো চেঞ্জ কৰি ৰাখক, মই ভাল হ'মেই, মোৰ ভাল হ'বই। আৰু সি তেনেকৈ কৰোঁতে কৰোঁতে হয় পজিটিভ। আৰু সেনেকৈ হিলিং লৈ থাকোঁতে তেওঁৰ মনটো খুব পজিটিভ। সঁচাকৈ তেওঁ বহুত সাহস পালে। তেনেকৈ কৰোঁতে কৰোঁতে তেওঁ মেডিচিনবোৰে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু খুব সোনকালে তেওঁ সুস্থ হ'বলৈ আৰম্ভ কৰিলে। এতিয়া তেওঁ বহুত সুস্থ। নাম প্ৰকাশক ইচ্ছুক নহয়, যিহেতু তেওঁৰ বহুত আছে, নামটো প্ৰকাশ কৰিব নোৱাৰি। তেওঁ আপত্তি আছে নাম প্ৰকাশৰ ক্ষেত্ৰত, সেইকাৰণে মই নামটো প্ৰকাশ নকৰোঁ। কিন্তু ভাল লাগিলে এনেকৈ যে সুস্থ হৈ আহিলে। কেইবাটাও এনেকৈ আছে। সেইকাৰণে বাৰে বাৰে কওঁ, ডায়েবেটিছে হওক, কেঞ্চাৰ, যিকোনো ষ্টমা বেমাৰেই হৈছে, যিয়েই নহওক, আপোনালোকৰ বেমাৰ এটা হ'লে ডক্টৰৰ চিকিৎসাটো কৰিবই আৰু সমানুপাতিক যদি ভাবে হিলিং ল'ব। হিলিং লৈ থাকিলে আপোনাৰ, মই কৈছোঁ নহয়, যেনেকৈ কৈছোঁ পাৱাৰ টেবলেটটো 1000 পাৱাৰৰ পৰা কমি 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 আহি থাকিব। আপোনাক মেডিচিনবোৰে কাম কৰিবলৈ, আপোনাৰ দেহত কাম কৰিবলৈ আৰম্ভ কৰিব। যদি আপোনাৰ মানসিক তেনেকুৱা ধৰণৰ কিবা ৰোগ হৈছে, ডিপ্ৰেশ্যন, এনজাইটি, একদম টোপনি নাহে, এইবোৰত কিন্তু আপুনি ডক্টৰৰ ওচৰলৈ নগ'লেই হ'ল। থেৰাপিটো লওক, এক্সেছ বাৰেই হওক, এনেকুৱা হিলিংবোৰ লওক, ৰেকি হিলিঙেই হওক, এক্সেছ বাৰেই হওক, নাইবা আপোনালোকে এঞ্জেল হিলিঙেই লওক। এনেকুৱা হিলিংবোৰে কিন্তু কাম কৰে, খুব সোনকালে কাম কৰিবলৈ আৰম্ভ কৰে। আপুনি এবাৰ লওক, দুবাৰ লওক, এই বস্তুবোৰ এনজাইটি, ডিপ্ৰেশ্যন এইবোৰৰ পৰা মুক্তি পাবৰ কাৰণে এইবোৰ কিন্তু হিলিঙে যথেষ্ট। এইবোৰ ডক্টৰৰ শ্লিপিং টেবলেট নাখালেও হয় কিন্তু।
সেইটো যিহেতু মানসিক ৰোগ ন, মাইণ্ডছেটটো আপোনাৰ চেঞ্জ কৰি দিয়ে। হিলিং দিয়াৰ ফলত আপোনাৰ মাইণ্ডছেটটো চেঞ্জ হয় আৰু আপুনি পজিটিভ হৈ পাছত আপোনাৰ মাইণ্ডছেটটো সুস্থ নোহোৱাৰ কাৰণেইতো আপুনি ডিপ্ৰেশ্যনত গৈছে, মাইণ্ডছেটটো সুস্থ নোহোৱাৰ কাৰণেইতো আপোনাৰ এনজাইটি হৈছে, মাইণ্ডছেটটো সুস্থ নোহোৱাৰ কাৰণেইতো আপোনাৰ টোপনি অহা নাই, নানান ধৰণৰ চিন্তা আহি আছে। সেইকাৰণে কওঁ, যেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ মানসিক ৰোগ হ'বলৈ আৰম্ভ কৰে, তেন্তে আপুনি হিলিং ল'বলৈ চেষ্টা কৰক। হিলিং ল'লে আপুনি 100% ছাকচেছ হ'বই। যদি আপোনাৰ শাৰীৰিক অসুস্থতা হৈছে, আপুনি ডক্টৰৰ কাষ চাব। সেইকাৰণে বাৰে বাৰে কওঁ, যিকোনো বেমাৰ হ'লে ডক্টৰৰ ওচৰত যাবই, ডক্টৰৰ চিকিৎসা কৰিব আৰু পৰাপক্ষত পাই যদি হিলিং ব্যৱস্থাটো কৰক। হিলিং ল'লে আপোনাৰ চব কাম সুস্থভাৱে সুকলমে মেডিচিনবোৰে কাম কৰিব আৰু আপুনি সুস্থ হৈ আহিবলৈ আৰম্ভ কৰিব। এই বেমাৰৰ কথা বাৰে বাৰে বেলেগৰ আগত কৈ নাথাকিব, মোৰ অমুক হৈছে, মোৰ তমুক হৈছে। যেতিয়া বেমাৰৰ বিষয়ে আপুনি বেলেগৰ লগত আলোচনা কৰি থাকে ন, সি মেনিফেষ্টেশ্যন হৈ যায়। আপুনি যেতিয়া কৈ থাকে মোৰ ভালেই নহ'ব নেকি, হয়, সেইটো আপুনি আপোনাৰ সেইটো মেনিফেষ্ট হৈ যায়, এই ভালেই নহ'ব দেখোন। এই যে নিগেটিভ চিন্তাধাৰাৰ পৰা আপুনি আঁতৰি থাকিব লাগিব। আৰু আপুনি মানুহক মোৰ এইটো হৈছে বুলি আপুনি কৈ থাকিব নালাগে। যেতিয়া আপুনি বাৰে বাৰে ক'ব মোৰ অমুক হৈছে, মোৰ তমুক হৈছে, তমুক হৈছে, আপোনাৰ সেই বস্তুবোৰে আপোনাক বেছি টানি টানি নি থাকিব, আপোনাক নিগেটিভ ফালে টানি টানি লৈ গৈ থাকিব আৰু আপোনাৰ সি ভাল হোৱা সুযোগটো নিদিয়ে। সেইকাৰণে থেৰাপিবোৰ লওক, এক্সেছ বাৰ্চেই হওক, ৰেকি হিলিঙেই হওক, এঞ্জেল হিলিঙেই হওক, এনেকুৱা হোপন'পন'ই হওক, এইবোৰ ডিষ্টেঞ্চ হিলিং দেই, ৰেকিয়ে হওক, হোপন'পন' হওক, এইবোৰ ডিষ্টেঞ্চ হিলিং। কিন্তু এক্সেছ বাৰটো টাচ হিলিং হয়। এইবোৰ লওক, দেখিব আপোনাৰ মাইণ্ডছেটটো চেঞ্জ হৈছে, আপোনাৰ লাইফো চেঞ্জ হৈছে আৰু আপুনি পজিটিভলি খুব ধুনীয়াকৈ লাইফ এটা জীয়াবলৈ আৰম্ভ কৰিব পাৰিছে। ধন্যবাদ।